নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাইচেন্স আধাৰ কাৰ্ড বনাবলৈ লাগিব জন্মৰ প্ৰমাণপত্ৰ। অধিক প্ৰয়োজন হৈ পৰিল এতিয়া জন্মৰ প্ৰমাণপত্ৰখন। কি কামত ব্যৱহাৰ হ'ব বাৰ্থ চাৰ্টিফিকেট। আধাৰ কাৰ্ড বনাবলৈ এতিয়াৰে পৰা জৰুৰী বাৰ্থ চাৰ্টিফিকেটখন আৰু বাহন চালানৰ বাবে লাইচেন্স বনাবলৈ প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰখন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আপোনাৰ সন্তানৰ স্কুলত নামভৰ্তিৰ বাবে প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰখন আৰু ভোটাৰ ID কাৰ্ডৰ বাবে জৰুৰী হৈ পৰিল জন্মৰ প্ৰমাণপত্ৰখন। বিয়াৰ প্ৰমাণপত্ৰৰ বাবে এতিয়াৰে পৰা প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰ। চৰকাৰী চাকৰি আবেদনৰ বাবে জৰুৰী হৈ পৰিল বাৰ্থ চাৰ্টিফিকেট। কেনেকৈ অনলাইনত বনাব আপুনি জন্মৰ প্ৰমাণপত্ৰ, আহক সবিশেষ জানি লওঁ। তাৰ বাবে আপুনি যাব লাগিব অফিচিয়েল ৱেবছাইট সাৰ্ভিচ প্লাছ লৈ। আপুনি ক'ত যাব সবিশেষ আকৌ কৈছোঁ, আপুনি যাব লাগিব অফিচিয়েল ৱেবছাইট সাৰ্ভিচ প্লাছ লৈ আৰু হোম পেজলৈ গৈ চিলেক্ট কৰক ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো। ইয়াৰ পিছতে লগইন ID আৰু পাছৱাৰ্ড বনাই লওক আৰু লগইন কৰাৰ পিছত এপ্লাই ফৰ ছাৰ্ভিচ অপশ্যনত যাওক। ইয়াৰ পিছত বাৰ্থ চাৰ্টিফিকেটৰ বাবে প্ৰয়োজন হোৱা সকলো তথ্য তাতে সন্নিৱিষ্ট কৰক আৰু তাৰ পিছতে আপুনি লাভ কৰিব এখন বাৰ্থ চাৰ্টিফিকেট। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ মধ্যবিত্ত পৰিয়ালৰ পাব ৰেচন কাৰ্ড আৰু 12 জানুৱাৰীৰ পৰা আৰু 12 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ পৰিকল্পনা। মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিও হ'ব এইবাৰ ৰেচন কাৰ্ডৰ গৰাকী আৰু প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰত ৰেচন দিয়াৰ ব্যৱস্থা কৰা হ'ব। ওৱান নেশ্যন ওৱান ৰেচন নীতিৰ আধাৰত ৰেচন দিব এইবাৰ চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। দেশৰ লগতে ৰাজ্যৰ লাখ লাখ কৃষক লৈ আহি গ'ল এক ভাল খবৰ। কেতিয়াকৈ একাউণ্টত সোমাব PM কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন আৰু জানুৱাৰী মাহতেই কৃষকে লাভ কৰিব এই 16 নম্বৰ কিস্তিৰ ধন। কিন্তু এই ধন লাভ কৰিবলৈ আপুনি কেইটামান বিশেষ কাম কৰিব লাগিব, সবিশেষ জনাই যাম। 21 জানুৱাৰীত একাউণ্টত ধন সোমোৱাৰ সম্ভাৱনা আৰু আগন্তুক 21 জানুৱাৰীত PM কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে। PM কিষাণ পৰ্টেলত এতিয়াই চাই লওক আপোনাৰ নাম আৰু 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম কেইটা হৈছে আপুনি প্ৰথমতে eKYC সম্পূৰ্ণ কৰিব লাগিব আৰু মাটিৰ নথিপত্ৰ সঠিক ৰূপত থাকিব লাগিব পৰ্টেলত আৰু মাটিৰ যি নথিপত্ৰ আছে নথিপত্ৰসমূহ পৰ্টেলত অন্তৰ্ভুক্ত থাকিব লাগিব। DBT অথবা IPPBৰ একাউণ্ট কাৰ্যক্ষম হৈ থাকিব লাগিব। দেশৰ লগতে ৰাজ্যৰ লাখ লাখ কৃষক লৈ আহি গ'ল এক ভাল খবৰ। কেতিয়াকৈ একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ ধন অৰ্থাৎ PM কিষাণ 16 নম্বৰ কিস্তিৰ ধন। 21 জানুৱাৰীত এই কিস্তিৰ ধন হোৱাৰ সম্ভাৱনা আৰু জানুৱাৰী মাহতেই এইবাৰ কৃষকে লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন। অহা 21 জানুৱাৰীত একাউণ্টত ধন সোমাৰ সম্ভাৱনা। সংখ্যালঘু লোকলৈ এক ভাল খবৰ। পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লে চৰকাৰে দিব ই-ৰিক্সা। আবেদন কৰিলে লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। আবেদনৰ অন্তিম তাৰিখ হৈছে অহা 17 জানুৱাৰী আৰু মহিলাসকলক চৰকাৰে দিব চিলাই মেচিন। পুৰুষসকলক ই-ৰিক্সা দিব চৰকাৰে। 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন আৰু ই-ৰিক্সা এখনৰ 80% দিব চৰকাৰে। সম্পূৰ্ণ বিনামূলীয়াকৈ দিব চিলাই মেচিন আৰু মুছলমানসহ 6 সংখ্যালঘু সম্প্ৰদায়লৈ চৰকাৰৰ ডাঙৰ আঁচনি। মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, ফাৰ্চীয়ে লাভ কৰিব সুবিধা আৰু আবেদন কৰিবলৈ লগইন কৰক। এটা ৱেবছাইট মুকলি কৰা হৈছে আপুনি আবেদনৰ বাবে amdb.assam.gov.in। আকৌ কৈছোঁ ৱেবছাইটটো আপুনি আবেদনৰ বাবে লগইন কৰক amdb.assam.gov.in আৰু আবেদনকাৰীৰ লগত থাকিব লাগিব ভোটাৰ কাৰ্ড। কি আপোনাৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব। আবেদনকাৰী হ'ব সংখ্যালঘু সম্প্ৰদায়ৰ আৰু পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লে চৰকাৰে দিব ই-ৰিক্সা। আবেদন কৰিলে লাভ কৰিব ই-ৰিক্সা আৰু মহিলাসকলে লাভ কৰিব বিনামূলীয়া চিলাই মেচিন।